নমস্কাৰ, মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। মাজতে ছবিৰ ভাটিয়াৰ টুইটাৰ এক্সত এটা বৰ সুন্দৰ কথা এটা মই দেখা পালোঁ আৰু মই ভাবিছোঁ যে সেইটো ইমান স্পষ্টকৈ ইমান সুন্দৰকৈ তেওঁ কেইটামান কথা কৈছে। মই ভাবিছোঁ সেইখিনি কথা আমাৰ দৰ্শকসকলৰ লগত মই ভগাই ল'ব বিচাৰিছোঁ। তেওঁলোকৰ লগত তেওঁলোক কি কৈছিলে সেই সম্পৰ্কে দৰ্শকসকলকো জনাব বিচাৰিছোঁ। আৰু প্ৰথমতে মই কৈ থওঁ, ছবিৰ ভাটিয়ানো কোন? ছবিৰ ভাটিয়া হৈছে তেওঁ এজন ভাৰতীয় মানুহ, ভাৰতীয় ইণ্ডিয়ান আমেৰিকান এণ্টাৰপ্ৰেনাৰ, অৰ্থাৎ ভাৰতৰ মানুহ আমেৰিকালৈ গৈছে আৰু তেওঁ হৈছে হটমেইল বোলা যিটো আপোনাৰ আমাৰ যেনেকৈ ইমেইলৰ সেয়া আছে, এতিয়া হটমেইলৰ তেওঁ কো-ফাউণ্ডাৰ। তেওঁ কি কৈছে শুনক। তেওঁ 5টা বৰ গুৰুত্বপূৰ্ণ কথা কৈছে। এই 5টা কথা কি মই আপোনালোকক আগত অলপ ব্যাখ্যা কৰিব বিচাৰিছোঁ। তেওঁৰ প্ৰথম কথাটো কৈছে যে যিটো GDP, গ্ৰছ ডমেষ্টিক প্ৰডাক্ট, এই যে এতিয়া যোৱা সময়ছোৱাত গ্ৰছ ডমেষ্টিক প্ৰডাক্ট জিডিপি আমাৰ ইমান % GDP গ্ৰোথ হৈছে, সেইটোক লৈ চৰকাৰে চাৰিওফালে ঢোল পিটিছে, নিজক পিঠিত নিজেই থুপৰিয়াইছে। তে সেই সন্দৰ্ভত ভাটিয়াই এটা বৰ গুৰুত্বপূৰ্ণ কথা কৈছে যে GDP কি, এই কথাৰ বৰ সূক্ষ্ম বিশ্লেষণলৈ মই নাযাওঁ, মই ইমান তথ্য পাতিবিলাক আপোনালোকক দিব নোৱাৰোঁ। কিন্তু এটা কথা স্পষ্ট, GDP মানে কি, গ্ৰছ ডমেষ্টিক প্ৰডাক্ট মানে কি? গ্ৰছ ডমেষ্টিক প্ৰডাক্ট মানে হ'ল আপোনাৰ এটা বছৰত বা এটা নিৰ্দিষ্ট সময়ত গোটেই ভাৰতবৰ্ষৰ টোটেল যিটো ইনকাম, সেই ইনকামটো। এতিয়া প্ৰশ্নটো হৈছে যে ভাৰতবৰ্ষৰ যিটো গ্ৰছ ডমেষ্টিক প্ৰডাক্ট, ভাৰতবৰ্ষৰ যিটো ইনকামটো যদি বাঢ়ে, সেইটোৱে কি বুজায়? হয়, গ্ৰছ ডমেষ্টিক প্ৰডাক্টটো বঢ়াটো ভাল কথা, কিন্তু প্ৰশ্নটো হৈছে তাত গ্ৰছ ডমেষ্টিক প্ৰডাক্টটো বাঢ়িলেই নহ'ব। এতিয়া গ্ৰছ ডমেষ্টিক প্ৰডাক্টত ভাৰতৰ যিটো সৰ্বমুঠ যিটো ঘৰুৱা উৎপাদন, তাত আপোনাৰ মোৰ যদি মাহিলী ইনকাম 50,000 টকা, 40,000 টকা, আৰু তাত সেই মোৰ পইচাটো তাত যোগ হ'ব, আপোনাৰ যদি 60,000 টকা সেইটো যোগ হ'ব, কাৰোবাৰ যদি 10,000 15,000 টকা সেইটো যোগ হ'ব, আৰু আদানী আম্বানীৰ যিবিলাক বিলিয়নাৰিজ আছে, এই তেওঁলোকে যে কোটি কোটি টকা, হাজাৰ কোটি টকা তেওঁলোকৰ যে উপাৰ্জন হয়, কাৰোবাৰ যে এদিনতে যে আপোনাৰ 1,000 কোটি টকা উপাৰ্জন হয়, সেইটোও তাৰ লগত যোগ হ'ব। তেতিয়াহ'লে অৰ্থটো কি হ'ল? এই যে গ্ৰছ ডমেষ্টিক প্ৰডাকশ্যন যদি বাঢ়িল, তেতিয়াহ'লে তাৰ কথা সেইটোৱে কি বুজায়? আপোনাৰ 50,000 টকা, কাৰোবাৰ 30,000 টকা, কাৰোবাৰ 20,000 টকা, আৰু আদানী আম্বানীৰ কোটি কোটি টকা। গতিকে এই যিটো উৎপাদন বৃদ্ধি হ'ল, এই উৎপাদন বৃদ্ধিটোৱে আপোনাৰ মোৰ কিবা বৃদ্ধি সূচনা বুজায় নেকি? এইটো তাততো মোৰ আপোনাৰ ইনকামত উপাৰ্জনততো তাৰ কোনো প্ৰভাৱ নপৰে। গ্ৰছ ডমেষ্টিক যিটো প্ৰডাক্ট, তাৰ গুৰুত্বপূৰ্ণ কথাটো হৈছে এইটো যে আপোনাৰ যদি কিমান গ্ৰছ ডমেষ্টিক প্ৰডাক্ট টোটেল পাৰ্চেণ্টেজটো কিমান হৈছে, সেইটো গুৰুত্বপূৰ্ণ কথা নহয়। গুৰুত্বপূৰ্ণ কথা হ'ল যে তাৰ ডিষ্ট্ৰিবিউশ্যনটো কেনেকুৱাকৈ হৈছে, তাৰ বিতৰণটো কেনেকুৱাকৈ হৈছে, তাত কিবা সমবিতৰণ হৈছে নেকি? তাত যদি আমি দেখোঁ যে তাত এটা সমতা আছে, অৰ্থনৈতিক ক্ষমতা আছে, তেতিয়াহ'লে আজি যদি 10জন মানুহৰ এটা উপাৰ্জনৰ বা 100জন মানুহৰ উপাৰ্জনৰ যদি
এটা আমি হিচাপ উলিয়াও আৰু যদি দেখা যায় যে তাত প্ৰত্যেকজনে কম বেছি পৰিমাণে মই কোৱা নাই যে সকলোৱে সমান কম বেছি পৰিমাণে সকলোৱে কোনোবাই 50 কোনোবাই 60,000 কোনোবাই 70,000 তেনেকুৱাকৈ দিছে তাৰ হিচাপটো ওলাইছে তেতিয়াহ'লে আমি কম যে ঠিকে আছে এইটো তেওঁলোকৰ সবৰে ইনকাম বাঢ়িছে কিন্তু আপোনাৰ মিলিয়নাৰী বিলিয়নাৰীৰ লগত এটা ঘটিৰাম বাতিৰামৰ ইনকামটো যোগ দি আমি যদি কওঁ যে আমি সকলো একেবাৰে উন্নতিৰ শিখৰত আমি গৈ আছোঁ আমাৰ বেলেগ ধৰণৰ উন্নতি হৈছে সেইটোতো কোনো অৰ্থ নাই গতিকে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট কিমান হৈছে কিমান পাৰ্চেণ্ট বাঢ়িছে দ্যাটছ নট দি ইম্পৰ্টেণ্ট থিং দি ইম্পৰ্টেণ্ট থিং ইজ যে তাৰ ডিষ্ট্ৰিবিউশ্যনটো কি হৈছে বিতৰণটো কি হৈছে সেইটোহে বিতৰণত যদি ক্ষমতা থাকে তেতিয়াহে সাধাৰণ মানুহ তাৰ দ্বাৰা উপকৃত হ'ব নাম্বাৰ 1 আৰু এনেও মই কৈ থওঁ এই 2 দিন আগতে 3 দিন আগতে আগৰ যে আমাৰ ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ আছিল ৰঘুৰাম ৰাজন তেওঁ কৈছে যে ইণ্ডিয়াই 8% গ্ৰোথ হ'বৰ কাৰণে ইণ্ডিয়াক বহু বছৰ লাগিব এইটো হৈছে প্ৰথম দ্বিতীয়টো কি যে ভাৰতবৰ্ষ এতিয়া এখন দুৰ্নীতিমুক্ত ৰাষ্ট্ৰ বিশ্বাস কৰেনে আপোনালোকে এই কথাটো এতিয়া হয় এতিয়া দুৰ্নীতি কি হৈছে এতিয়া দুৰ্নীতি ডিচেন্ট্ৰেলাইজেশ্যন হোৱা নাই আগতে যদি আছিল দুৰ্নীতি ডিচেন্ট্ৰেলাইজ বিকেন্দ্ৰীকৰণ এতিয়া চেন্ট্ৰেলাইজ কেনেকৈ চেন্ট্ৰেলাইজ এতিয়া গোটেই ভাৰতবৰ্ষৰ যিটো মডেল যোৱা সময়ছোৱাত আন্তঃগাঁথনি প্ৰজেক্টত ভাৰতবৰ্ষত যিমান টকা খৰচ কৰা হৈছে যদি আমি বছৰ হিচাপে উলিয়াওঁ এই সময়ত ইমান বেছি হোৱা নাই কি কাৰণে আন্তঃগাঁথনি প্ৰজেক্টবিলাকত ইমান টকা খৰচ আন্তঃগাঁথনি প্ৰজেক্ট মানে হৈছে এখন আপোনাৰ এখন ফ্লাইঅভাৰ নিৰ্মাণ কৰা এখন হস্পিটেল নিৰ্মাণ কৰা ৰাস্তা নিৰ্মাণ কৰা এইবিলাকত আপোনাৰ কোটি কোটি টকা খৰচ আৰু সেইবিলাক কোনে কৰে সেইবিলাক কৰে ডাঙৰ ডাঙৰ বৃহৎ কোম্পানীবিলাকে এতিয়া মাজতে কেইদিনমান আগতে ওলাইছিলে যে আমাৰ যে অসমত আপোনাৰ যে মানুহক এই নিমখ দিছে তেল দিছে সেইবিলাক ক'ৰ পৰা আহে সেইবিলাক বোলে গুজৰাটৰ এজন বনিয়াৰ পৰা সেইবিলাকে তেওঁলোকক তাৰমানে গুজৰাটৰ বনিয়াৰ পৰা চৰকাৰে কিনে গতিকে এই যে আন্তঃগাঁথনি যিবিলাক প্ৰজেক্ট সেই প্ৰজেক্টবিলাকৰ ঘটনাটো কি যে তেওঁলোকে ইমান কোটি টকা চৰকাৰে তাত ইনভেষ্ট কৰে বিনিয়োগ কৰে আৰু সেই কোম্পানীবিলাকে সেই ঠিকাবোৰ পাবৰ কাৰণে আকৌ চৰকাৰ মানে কি বিজেপিক তেওঁলোকে তাত কমিশ্যন দিয়া আৰু সেইকাৰণে বিজেপি আগতে কি আছিল নিৰ্বাচনী বণ্ডৰ কথা মনত আছে এতিয়াও আটাইতকৈ কোনে বিজেপিক আটাইতকৈ বেছি পইচা কোনে দিয়ে এই যিবোৰ বণিক শ্ৰেণী যিটো আছে এই যিবোৰ কোটিপতি যে বণিক শ্ৰেণী তেওঁলোকে দিয়ে তেওঁলোকে ক'ৰ পৰা দিয়ে তেওঁলোকে নিজৰ পকেটৰ পৰা দিয়ে নেকি চৰকাৰে তেওঁলোকক প্ৰজেক্ট দিয়ে আৰু সেই প্ৰজেক্টেই তেওঁলোকে কৰি তাৰ পৰা তেওঁলোকে চৰকাৰক গতিকে কথাটো কি হ'ল চৰকাৰী পইচা এটা প্ৰজেক্টত ইনভেষ্ট কৰা হ'ল সেই প্ৰজেক্টটোৰ প্ৰয়োজন আছে নে নাই সেই হিচাপে সেইবোৰ কথাৰ কোনো বিচাৰ নাই আৰু তাৰ পৰা তেওঁলোকে এটা মোটা ডোনেশ্যন যদি চৰকাৰক দি দিয়ে চৰকাৰ মানে কি বিজেপিক দি দিয়ে বাছ সকলো খুশ গতিকে চৰকাৰী পইচাটো কেনেকুৱাকৈ পৰোক্ষভাৱে গৈ আপোনাৰ বিজেপিৰ নিৰ্বাচনী ফাণ্ডত সোমাই গ'ল গতিকে এই যিটো কথা যে যোৱা সময়ছোৱাত দুৰ্নীতি মুক্ত হৈছে এইটো এটা সম্পূৰ্ণৰূপে মিছা কথা তাৰপিছত এটা প্ৰচাৰ চলোৱা হয় যে ভাৰত ছুপাৰ পাৱাৰ মানে বেলেগ শক্তিশালী তেওঁ কৈছে এটা কথা যে ছুপাৰ পাৱাৰৰ কথাটো কি ছুপাৰ পাৱাৰ তেতিয়াহে হয় ছুপাৰ পাৱাৰ যে অমুকত গৈ পেলাই আমাৰ প্ৰধানমন্ত্ৰীয়ে চেলফি উঠিলে অমুক পুটিনৰ লগত চেলফি আপোনাৰ ডোনাল্ড ট্ৰাম্পৰ লগত চেলফি আৰু কাৰোবাৰ লগত চেলফি তাতে গৈ পেলাই স্থানীয় মানুহবিলাকে একগোট কৰি মোদী কৰি চিঞৰ বাখৰ এইবোৰে এখন দেশক ছুপাৰ পাৱাৰ নকৰে ছুপাৰ পাৱাৰ কিহে কৰে ছুপাৰ পাৱাৰ কৰে যে এখন দেশৰ যে আমি প্ৰডাকশ্যন আমি কিমান বস্তু আমাৰ ইণ্ডাষ্ট্ৰিয়েল প্ৰডাক্ট কিমান
আমাৰ ঔদ্যোগিক উৎপাদন কিমান আৰু আপোনালোকে চাব যে যোৱা মানে আপোনাৰ যোৱা সময়ছোৱাত প্ৰতিটো এই যে এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে তেওঁলোকে তথ্য উলিয়ায় আৰু প্ৰতিটো সময়ৰ প্ৰতিটো পিৰিয়ডৰ নিৰ্দিষ্ট সময়ৰ মূৰত ওলোৱা যিটো ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰৰ যিটো প্ৰডাকশ্যন অৰ্থাৎ যিটো ঔদ্যোগিক ক্ষেত্ৰৰ যিটো উৎপাদন বছৰ বছৰ ধৰি ভাৰতবৰ্ষ পিছ পৰি আছে যদি আমাৰ নিজস্ব যদি প্ৰডাকশ্যন নাথাকে আমি যদি প্ৰডাকশ্যনৰ ক্ষেত্ৰত আমি যদি উৎপাদনৰ ক্ষেত্ৰত আগবাঢ়ি নাযাওঁ আৰু বিশেষকৈ ইণ্ডাষ্ট্ৰিয়েল উৎপাদনৰ ক্ষেত্ৰত যদি আমি আগবাঢ়ি ঔদ্যোগিক উৎপাদনৰ ক্ষেত্ৰত যদি আমি আগবাঢ়ি নাযাওঁ আমি কেনেকৈ ছুপাৰ পাৱাৰ হ'ম আৰু যিবোৰ ছুপাৰ পাৱাৰ আজিকালি যিবোৰ শক্তিশালী দেশ তেওঁলোক শক্তিশালী কি কাৰণে যে তেওঁলোক শক্তিশালী এইকাৰণে যে তেওঁলোকৰ অৰ্থনীতি শক্তিশালী তেওঁলোকৰ ঔদ্যোগিক ক্ষেত্ৰত সেৱা ক্ষেত্ৰত তেওঁলোকৰ উৎপাদন বহুত বেছি বাৰ্ষিক উৎপাদন বহুত বেছি সেইকাৰণে গতিকে সেলফি লৈ পেলাই সেলফি তুলি এটা এই ভুৱা প্ৰচাৰ কৰিব পাৰি যে আমি ছুপাৰ পাৱাৰ হৈছোঁ এইটো ছুপাৰ পাৱাৰৰ তাত কোনো অৰ্থই নহয় চতুৰ্থ হৈছে হিন্দুত্বক লৈ গৌৰৱ কৰিবলগা কথা কি আছে ভাৰতবৰ্ষ স্বাধীনতা আন্দোলনৰ পিছৰ কথাটো মই কোৱা নাই এই ভাৰতবৰ্ষৰ যিটো ভাৰতীয় যিটো সত্তা এই ভাৰতীয় সত্তাটো আজি শ বছৰৰ পৰা বিভিন্ন মানুহ খুন পাঠান মোগল এই যে মানুহবোৰ আহি আছে বিভিন্ন মানুহ আহিছে আহি ইয়াত একাকাৰ হৈছে বিভিন্ন সোঁত মানুহৰ আহি একাকাৰ হৈ বিভিন্ন মূল্যবোধ এইবোৰ লগ লগাই এটা ভাৰতীয় মূল্যবোধ এটা গঢ় লৈ উঠিছে আৰু এই ভাৰতীয় যিটো মূল্যবোধ এই ভাৰতীয় মূল্যবোধটো এক ধৰ্মীয় মূল্যবোধ নহয় কেৱল হিন্দু বা কেৱল মুছলমান কেৱল খ্ৰীষ্টান সেইটো নহয় সকলো ধৰ্মীয় মূল্যবোধ সকলো ধৰ্ম সংস্কৃতি এই ভাষা এই সকলোবোৰ লগ লাগিহে ভাৰতীয় যিটো সত্তা ভাৰতীয় পৰিচয়টো হৈছে গতিকে তাক হিন্দুত্বৰ দ্বাৰা তাক হিন্দুত্বৰ সাঁচত ঢালি হিন্দুত্বৰ কাৰণে বৰ ডাঙৰ কথা হৈছে বুলি কোৱা যিটো কথা সেইটো গৌৰৱৰ কথা নহয় সেইটো আচলতে আমাৰ যিটো জাতীয় যিটো ইথছ আমাৰ যিটো ভাৰতীয় জাতীয় যিটো সত্তা সেই জাতীয় সত্তাটো কাৰণ ভাৰতীয় জাতীয় সত্তাটো হৈছে বহু পৰিচয়ৰ এটা সত্তা তাত প্লুৰেলিটি আছে তাত ভিন্নতা আছে তাত এটা জাতি এটা ধৰ্ম এটা ভাষা কথাটো নহয় গতিকে হিন্দুত্বই ভাৰতবৰ্ষক সমৃদ্ধ নকৰে ভাৰতবৰ্ষক আচলতে ভিতৰৰ পৰা দুৰ্বলহে কৰে আৰু তাৰ পিছৰ কথাটো এইটো হৈছিলে এইটো ভাটিয়াই কৈছিল যে এইটো হৈছে 4 নম্বৰ আৰু 5 নম্বৰটো কি এইটো হৈছে 4 নম্বৰ আৰু 5 নম্বৰটো কি সেইটো গুৰুত্বপূৰ্ণ আজিও আপোনালোকে দেখা পাব যে আমাৰ সংসদত এইটোক লৈ বিতৰ্ক হৈ আছে নেহৰু আজিৰ পৰা 1964 নে 65 বোধ হয় আজি তেতিয়াই নেহৰুৰ মৃত্যু হ'ল আৰু আজি তেওঁলোকে গোটেই ৰাজনীতিটো কৰি আছে কি সকলো কথাৰ কাৰণে ফৰ এভৰিথিং ইউ ব্লেম ইট অন নেহৰু এইটো এটা অদ্ভুত ধৰণৰ কথা নহয়নে আজি নেহৰুৱে আধুনিক ভাৰতবৰ্ষৰ আধাৰশিলা স্থাপন কৰিছিল নেহৰুৱে
আমাৰ যিটো ৰাজহুৱা খণ্ড, আমাৰ যিটো উচ্চ শিক্ষা, আমাৰ যিটো শৈক্ষিক যিটো গাঁথনি, আমাৰ যি বিজ্ঞান প্ৰযুক্তিৰ যিটো গাঁথনি, তাৰ বেছিক ভেটিটো তৈয়াৰ কৰিছিল নেহৰুৱে। কিন্তু নেহৰু এটা কথাত অতি স্পষ্ট আছিল, নেহৰু এজন ধৰ্ম নিৰপেক্ষ ব্যক্তি আছিল। আৰু নেহৰুৱে ভাৰতবৰ্ষৰ যি সংবিধান, এই সংবিধানৰ যিটো প্ৰস্তাৱনা, এই প্ৰস্তাৱনাত বিশ্বাস কৰিছিল। আৰু সেইকাৰণে নেহৰুৱে সাম্প্ৰদায়িকতাবাদত বিশ্বাস কৰা নাছিল। আৰু সকলোকে লৈ এখন ভাৰতবৰ্ষ তৈয়াৰ কৰি তাত যাতে সকলোৱে সমানে অংশগ্ৰহণ কৰিব পাৰে, তাৰ ওপৰতে নেহৰুৱে গুৰুত্ব দিছিল। আৰু এতিয়া এওঁলোকৰ একমাত্ৰ কাম হৈছে কেৱল নেহৰুক গালি পৰা। আজি মই দেখিলোঁ যে প্ৰিয়ংকা গান্ধীয়ে বৰ সুন্দৰ ভক্তিতে এটা দিছে, এই বন্দে মাতৰমক লৈ পেলাই যিবোৰ প্ৰশ্ন তাত উত্থাপন হৈ আছে, প্ৰশ্ন প্ৰতি প্ৰশ্ন, তেওঁ কৈছে যে ঠিক আছে, জৱাহৰলাল নেহৰুক গালি পৰা, ইন্দিৰা গান্ধীকো গালি পাৰি লোৱা, ৰাজীৱ গান্ধীকো গালি পাৰি লোৱা, মনমোহন সিঙকো গালি পাৰি লোৱা, চব গালি পাৰি লোৱা। তাৰপিছত জবাব দিয়া যে 40 বছৰৰ পিছত কিয় নিবনুৱা সমস্যাৰ এই অৱস্থা, কিয় আজি দিল্লীৰ দৰে ঠাইত আজি কিমান দিন ধৰি কেনেকুৱা ধৰণৰ প্ৰদূষণৰ কি অৱস্থা হৈছিলে। আজি ৰাতিপুৱা গুৰগাঁৱত মই দেখিছোঁ এটা ঠাইত শ্বৰ্ট চাৰ্কিট এটা ঔদ্যোগিক উদ্যোগ ক্ষেত্ৰৰ কোনোবা এটা উদ্যোগত জুই লাগি নয়দাত কেনেকুৱা ধৰণৰ অৱস্থা হৈছে। নয়দা আনন্দ বিহাৰৰ গোটেইখন কলা হৈ গৈছে, আৰু দিল্লীত তেতিয়া মানুহ থাকিব নোৱাৰা অৱস্থা হৈছে। তাৰ কাৰণে তুমি কি কৰিছা, নদীবিলাকৰ কাৰণে কি কৰিছে? গতিকে দেশখনত বৰ্তমানৰ যি সমস্যা আছে, সেই সমস্যা, নিবনুৱা সমস্যা সমাধানৰ কাৰণে, অৰ্থনৈতিক সমস্যা সমাধানৰ কাৰণে, মানুহৰ উপাৰ্জন বঢ়োৱাৰ কাৰণে, আজি প্ৰসূতিৰ কিয় এনেকুৱা ধৰণৰ মৃত্যু হৈ আছে, আজি শিক্ষাৰ ক্ষেত্ৰত কিয় আমাৰ এই অৱস্থা, আজি আমাৰ যিটো বাক স্বাধীনতাৰ ক্ষেত্ৰত কিয় আমাৰ সংঘাত, আমাৰ যিটো মান, সেইটো লাহে লাহে কমি গৈ আছে। আমাক কিয় আজি সকলোৱে ইলেক্ট্ৰেল অট'ক্ৰেচি বুলি, নিৰ্বাচনী স্বৈৰতন্ত্ৰ বুলি আমাক সকলোৱে হাঁহিব ধৰিছে। আগতেতো এইটো নাছিল। জৱাহৰলাল নেহৰুৱে পঞ্চশীলৰ যোগেদি গোটেই বিশ্বকে নেতৃত্ব দিছিল। আজি কি হৈছে? গতিকে নেহৰুক সকলো সমস্যাৰ কাৰণে, নিজৰ সকলো ব্যৰ্থতাৰ কাৰণে নেহৰুক দুখ দি থাকি লাভ নাই। আৰু নেহৰুক দুখ দিয়াটো নেহৰুৰ যিটো মহত্ব, নেহৰুৰ যিটো গুৰুত্ব, সেইটোহে বুজায়। আজি প্ৰধানমন্ত্ৰী মোদীয়ে এটা লেকচাৰ দিয়ক, কোনোবা মন্ত্ৰীয়ে তাত লেকচাৰ দিয়ক, মানে কিমান বাৰ তেওঁলোকে নেহৰুৰ কথা কয়, আপুনি শুনিলে আচৰিত হৈ যাব। কিয়? তোমালোকে কি কৰিছা? তোমালোকে এটি শাসনত থাকিলা আজি প্ৰায় 12 বছৰ হ'ব। 12 বছৰ শাসনত থাকি তোমালোকে কি কৰিছা নাম সলনি কৰাৰ বাহিৰে? সেইবিলাকৰ জবাব দিয়া না। গতিকে মই দেখিলোঁ যে এই ছবিৰ ভাটিয়াই যিখিনি কথা কৈছে, এই যে 5টা তেওঁ কথা কৈছে, এই 5টা কথা মই খুব গুৰুত্বপূৰ্ণ বুলি ভাবিলোঁ। আৰু সেইকাৰণে মই ভাবিছোঁ যে আমাৰ শ্ৰোতা দৰ্শকৰ লগতো এই কথাকেইটা আপোনালোকৰ লগতো ভগাই লওঁ, আপোনালোকৰ লগত এইটো শ্বেয়াৰ কৰোঁ। ধন্যবাদ।